Hello everyone, picnic খোৱা বতৰ যেতিয়া আমিও আজি পিকনিক খাবলৈ ওলাই আহিছো তেওঁৰ অফিস ষ্টাফৰ লগত আহিছো আজি আমি গৈ আছো ওৰাং নেশনেল পাৰ্ক আৰু ৰাস্তাতে নাৰিকলি মন্দিৰটো লগ পাই এপাৰ মূৰটোৱাই আহিলো আৰু এনেকৈ ৰাস্তাত ধুনিয়া নজাৰা চাইছে আমি আহি পালো ওৰাং নেশনেল পাৰ্ক আৰু আহি পায়ে আমি এই জিৰণি গৃহটোত কিছু সময় জিৰণি ললো তাৰে ডিএফও সাৰে আমাৰ বাবে ঢেৰ আয়োজন কৰি থৈ দিছে এতিয়া আমি ব্ৰেকফাষ্ট কৰিম আৰু জিৰণি চৰাটোৰ মানে জিৰণি গৃহটোৰ ভিতৰখন মই আপোনালোকক দেখাই আছো কিমান ধুনিয়া চাওকচোন এইয়া দেখিছেনে হোমায়ে আমি এইটো ড্ৰয়িং ৰুম পাইছো আৰু তাৰ পাছত তিনিটা মান বেডৰুম আছে দুখনকৈ বিছনা আছে আৰু এটাতো তিনিখন বিছনা আছে খুব ধুনিয়া বাথৰুম কেইটাও কিমান ডাঙৰ ডাঙৰ চাওকচোন সঁচাকৈ বহুত ধুনিয়া ঠাই আহি বহুতেই ভাল লাগিছে এয়া হৈছে ডাইনিং ৰুম দেখিছেনে আৰু এয়া হৈছে তিনিখন বিছনা থকা এটা বেডৰুম আৰু এয়া হৈছে সম্মুখত পাকঘৰ আৰু এয়া বাহিৰৰ পৰিবেশ কিমান ধুনিয়া দেখিছেনে আৰু এতিয়া আমি ব্ৰেকফাষ্ট কৰিবলৈ লৈছো ব্ৰেকফাষ্টত কি থাকে জানেই কল ব্ৰেড জাম তাৰ পাছত কণী লালচা আছিল আৰু ঢেৰ বস্তু খালো আৰু এনেকৈ আৰু তাৰ পাছত আমি ওলাই আহিলো জিপ সাফাৰী কৰিবলৈ আৰু এয়া দেখিছেনে এয়া হৈছে নেশনেল পাৰ্কৰ ভিতৰৰ দৃশ্য কিমান ধুনিয়া চাওকচোন আমি এনেকৈয়ে নেশনেল পাৰ্কৰ সৌন্দৰ্যৰ উপভোগ কৰি এতিয়া আহি পালো আকৌ জিৰণি গৃহটো আৰু তাত আমি বেডৰুমত কিছু সময় ৰেষ্ট ললো আড্ডা দিলো আৰু এয়া দেখিছেনে বাহিৰত কিছু সময় আড্ডা দিছো চাহ খাবলৈ লৈছো তাত আমাক মোৱা মাছ ভাজিও দিছিলে বহুত ভাল লাগিছিলে খাই আৰু এয়া দেখিছেনে এতিয়া জেন্টস পাৰ্টিয়ে যাব জিপ সাফাৰী কৰিবলৈ আমি লেডিজ পাৰ্টি প্ৰথমতে আহিছিলো আৰু এতিয়া জেন্টস পাৰ্টিৰ পাল राउंड टेबुल मानुबिलाक मंजू बैद द लीडर ऑफ द राउंड टेबुल আৰু এনেকৈ হাই ধেমালি কৰি দুপৰীয়াৰ সাজ খাই মিলি গধূলি সময় আমি ঘৰলৈ উভতি আহিলো তো আজিলৈ মানে আছিল বাই